তেজপুৰৰ উত্তৰ পূৰ্বাঞ্চলত অৱস্থিত বুস্কা চাপৰি মাৰ্কেটত আজি প্ৰশাসনৰ সহায়ত উচ্ছেদ কাৰ্য আৰম্ভ কৰে। এই উচ্ছেদক সকলোৱে নিন্দা জনাইছে কাৰণ কোনো সংস্থাপন নিদিয়াকৈ এই উচ্ছেদ আৰম্ভ কৰিছে। বিশেষকৈ দোকানীসকলৰ কোনো কৰ্মসংস্থাপন নিদিয়াকৈ এই উচ্ছেদ কাৰ্য আৰম্ভ কৰিছে। দোকানীসকলৰ পৰিয়ালটো এই দোকানৰ ওপৰতে নিৰ্ভৰশীল আছিল। হঠাৎ এনেকৈ যদি উচ্ছেদ কাৰ্য হৈ দোকানটো নাইকিয়া হৈ যায়, সিহঁতৰ পৰিয়ালৰ কি পৰিস্থিতিলৈ ৰূপান্তৰ হৈছে আপোনালোকে অলপ চিন্তা কৰি অলপ ভাবি চাওকচোন। ইয়াৰ উপৰিও যিসকল ইয়াত বসবাস কৰি আছিল সিহঁতৰ পৰিয়ালৰ কি পৰিস্থিতিলৈ ৰূপান্তৰ হৈছে, কাৰণ যিসকল ইয়াত বসবাস কৰি আছিল সিহঁতৰ আৰ্থিক অৱস্থাটো তেনেকৈ আছিল। মই এটা কথা চিন্তা কৰিব পৰা নাই যে এইবিলাক কি চকুত পৰে, যিসকল ব্যক্তিয়ে সৰু সৰু ব্যৱসায় কৰি জীৱন নিৰ্বাহ কৰি আছে, কিন্তু বহুত মানুহ আছে ইলিগেল হিচাপে যিটো কৰিব পৰা নাযায়, এইটো ইলিগেল হৈ আছে, কিন্তু এইবিলাকৰ পৰা কোটি কোটি টকা আৰ্ণ কৰি আছে, কিন্তু সেইবিলাক চকুত নপৰে, চৰকাৰৰ চকুত নপৰে, প্ৰশাসনৰ চকুত নপৰে, মানুহৰ চকুতো নপৰে। হয়, যি হৈছে এতিয়াতো হ'লেই, এতিয়াতো সেইটো ঘূৰাই আনিব নোৱাৰিম। চ' এইটোৱে আশা থাকিল যে চৰকাৰ বা প্ৰশাসনে যিসকল ক্ষতিপূৰণ হৈছে, সিহঁতৰ যিসকল ব্যক্তি কৰ্মসংস্থাপন হৈ আছিল, এইবিলাক সিহঁতৰ কাৰণে কিবা এটা ভাবে।